আজি ভিডিঅ'ত আমি আলোচনা কৰিম এই যে ছেকেণ্ড ইয়াৰৰ ইংৰাজী দুটা মষ্ট ইম্পৰ্টেণ্ট ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, ধুনীয়াকৈ তোমালোকৰ নোটছবুকত দেখি আনচাৰ কেইটা শিকি ল'বা। কাৰণ দুটা ট্ৰেণ্ডিঙত আছে, এটা হৈছে আজাদী কা অমৃত মহোৎসৱ আৰু আনটো হৈছে লাচিত দিৱস। কাৰণ এই দুটা বহুত ইম্পৰ্টেণ্ট ৰিপৰ্ট ৰাইটিং হ'ব তোমালোকৰ। কাৰণ তোমালোকে নিশ্চয় গম পাইছা যে লাচিত দিৱস বা আজাদী কা অমৃত মহোৎসৱ প্ৰতিখন স্কুলত বা কলেজত বহুত ধুনীয়াকৈ সেলিব্রেশন করা হয়েছে। সো টেস্ট এক্সামত বা প্রি ফাইনালত প্ৰায়বোৰ ডিষ্ট্ৰিক্টত আজাদী কা অমৃত মহোৎসৱ আৰু লাচিত দিৱস কুৱেশ্যন ৰিপৰ্ট ৰাইটিং দুইটা আহিছে। সো মই তোমালোকৰ লগত এই দুইটা কুৱেশ্যনৰ আনচাৰ ডিছকাছ কৰিম। তোমালোকে নোটছবুকত লিখি ল'বা আৰু শিকি ল'বা। তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ইউ আৰ কুৱেশ্যন প্ৰথম ইয়াতে টোটেল দুটা কুৱেশ্যন ডিছকাছ কৰিম। ইয়াত মই নাম্বাৰ 3 কিয় দিছোঁ, ইয়াৰ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ ৰিপৰ্ট ৰাইটিঙৰ, তাত মই দুটা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। সেই দুটাও ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। ইয়াত আমি এই ভিডিঅ'ত টোটেল দুটা আনচাৰ ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে ইউ আৰ ইমৰান ৰীতা অফ ছানৰাইজ একাডেমি গুৱাহাটী ৰিচেণ্টলি ইউৰ স্কুল চেলিব্ৰেটেড আজাদী কা অমৃত মহোৎসৱ অন দ্য অকেশ্যন অফ 75th anniversary of independence of India. Giving details of the celebration, write a report in 100 to 25 words for your school magazine. So question to অর্থ হৈছে যে তোমাৰ নাম ইমৰান বা ৰীতা, তুমি হৈছা ছানৰাইজ একাডেমিৰ এজন ষ্টুডেণ্টছ গুৱাহাটী। ৰিচেণ্টলি মানে অলপতে তোমাৰ বিদ্যালয় বা কলেজে কি কৰিছে আজাদী কা অমৃত মহোৎসৱ। নিশ্চয় সকলো ছাত্ৰ ছাত্ৰীয়ে গম পায় যে আজাদী কা অমৃত মহোৎসৱ এই বছৰ 75th এনিভাৰ্চাৰী মানে ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ 75 বছৰ হৈছে। 75th এনিভাৰ্চাৰীত আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হৈছে তোমাৰ স্কুলত। মানে সকলো ছাত্ৰ ছাত্ৰী নিশ্চয় গম পাই আছে যে তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰতিখন স্কুলত বা কলেজত ফ্লেগ ষ্ট্ৰিং হৈছে বা কেণ্ডেল লাইটিং প্ৰগ্ৰাম হৈছে বা গাঁৱে গাঁৱে বা ঘৰে ঘৰে পতাকা উত্তোলন কৰা হৈছে। সেই আজাদী কা অমৃত মহোৎসৱ তোমাৰ স্কুলত বা কলেজত চেলিব্ৰেশ্যন কৰা হৈছে। ইয়াৰ ওপৰত তুমি ৰিপৰ্ট লিখিব লাগে। সো আশা কৰোঁ নিশ্চয় বুজি পাইছা কুৱেশ্যনটো। সো এটা ট্ৰেণ্ডিঙত থকা এইটো হেৰি এইবাৰ মানে প্ৰায়বোৰ ডিষ্ট্ৰিক্টত আহিছিল নাই। আৰু নেক্সট কুৱেশ্যনটো হৈছে ইউৰ স্কুল ৰিচেণ্টলি চেলিব্ৰেটেড 400 বাৰ্থ এনিভাৰ্চাৰী অফ মহাবীৰ লাচিত বৰফুকন, মানে লাচিত দিৱসৰ ওপৰত আহিছিল ৰিপৰ্ট। সো দুইটা বহুত ইম্পৰ্টেণ্ট, তোমালোকে মিছ কৰিব নালাগে এই দুইটা ৰিপৰ্ট ৰাইটিং, ঠিক আছে। সো ইয়াৰ আমি আনচাৰ চাই লওঁ প্ৰথম কুৱেশ্যনটোৰ। ইয়াৰ আগতে তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ ৰিপৰ্ট শিকি ল'বা। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, আগতে যিটো ভিডিঅ'ত মই ডিছকাছ কৰিছিলোঁ আৰু দুটা ৰিপৰ্ট ৰাইটিং। সো আনচাৰটো হৈছে চেলিব্ৰেশ্যন অফ আজাদী কা অমৃত মহোৎসৱ ছানৰাইজ একাডেমি গুৱাহাটী বাই ইমৰান অব্লিক ৰীতা ষ্টুডেণ্ট ৰিপৰ্টাৰ। মানে প্ৰথম আমি হেডলাইনত ৰিপৰ্ট ৰাইটিং লিখোঁতে প্ৰথমতে আমি হেডলাইনত যিটো বিষয়ৰ ওপৰত আমি ৰিপৰ্ট লিখিম সেই বিষয়টো আমি ইয়াত দিব লাগিব হেডলাইনত। আজাদী কা অমৃত মহোৎসৱ আমি এতিয়া লিখি আছোঁ, এতিয়া লিখিব লাগিছে পিছত ছানৰাইজ একাডেমি গুৱাহাটী স্কুলৰ নাম যি আছে ইয়াত ছানৰাইজ একাডেমি গুৱাহাটী। ইয়াৰ পিছতে যিটো মানুহৰ নাম থাকিব মানুহৰ নামটো ইয়াত আহি যাব বাই লিখি ইমৰান অব্লিক ৰীতা, ঠিক আছে। আশা কৰোঁ নিশ্চয় বুজি পাইছা। নেক্সট গুৱাহাটী 16 আগষ্ট 2022, মানে এখন টাইম নাম দিব লাগে ইয়াত গুৱাহাটীত দিয়া হৈছে যিহেতু গুৱাহাটী মেনশ্যন আছে কুৱেশ্যনত। ছানৰাইজ একাডেমি গুৱাহাটী চেলিব্ৰেটেড আজাদী কা অমৃত মহোৎসৱ অন দ্য অকেশ্যন অফ 75th anniversary of independence of India from 12th August 2020 to 15th August 2022 in befitting manner। মানে কি কৈছে যে ছানৰাইজ একাডেমিয়ে কি কৰিছিল আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছিল বা চেলিব্ৰেশ্যন কৰিছিল কেতিয়াৰ পৰা 12 আগষ্টৰ পৰা 15 আগষ্টলৈকে। দ্য চেলিব্ৰেশ্যন ৱাজ ইনগ্ৰেটেড থ্ৰু কেণ্ডেল লাইটিং অন 12th August at 10 AM by the principal of the academy. On the same day, a rally was organized with a view to creating awareness among the people to raise the tricolor at the houses from 13 August to 15th August। মানে কি কৈছে প্ৰিন্সিপাল সেই চেলিব্ৰেশ্যনটোৰ লগত জড়িত আছিল আৰু এটা ৰেলী উলিওৱা হৈছিল য'ত ষ্টুডেণ্ট আছিল আৰু মানুহৰ মাজত এটা সজাগতা সৃষ্টি কৰিছিল যে প্ৰতিখন ঘৰে ঘৰে কি কৰিব লাগে তিৰংগা পতাকা হেৰি কৰিব লাগে 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে। দ্য ষ্টুডেণ্টছ এণ্ড দ্য টিচাৰ অফ দ্য স্কুল পাৰ্টিচিপেটেড ইন দ্য ৰেলী, ষ্টুডেণ্ট আৰু টিচাৰ অংশগ্ৰহণ কৰিছিল সেই ৰেলীটোত। অন 13th August 2022 at
8 a.m. the national flag was hoisted by the principal of the academy in presence of the teachers and students. আৰু 13 আগষ্ট ৰাতিপুৱা 8 বজাত জাতীয় পতাকা যখন আছে এখন হেৰি কৰা হৈছিল হজিটেড মানে উত্তোলন কৰা হৈছিল কলেজ বা স্কুল কেম্পাছত সুইটস ওয়ার ডিস্ট্রিবিউটেড এমং দ্য টিচার্স এন্ড স্টুডেন্ট আৰু সুইট বিতৰণ কৰা হৈছিল নিশ্চয় প্ৰগ্ৰামত কি কৰা হয় সুইট মিঠাই সেইবোৰ বিতৰণ কৰা হয় ডিফারেন্ট গেম এন্ড স্পোর্টস ইভেন্টস ওয়ার অলসো অর্গানাইজড স্টুডেন্ট পার্টিসিপেটেড ইন দেম মানে গেম আৰু খেল কিছুমান খেল হেৰি কৰা হৈছিল তাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিল অংশগ্ৰহণ কৰিছিল দ্য ফ্লেগ ওয়াজ ব্ৰট ডাউন এট 4:45 p.m. আৰু জাতীয় পতাকাখন কি কৰা হৈছিল সন্ধিয়া মানে ইভিনিঙত 5:45 বজাত হেৰি কৰা হৈছিল ইয়াৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি আমি লিখিব লাগে নেক্সট ডে অন 14th August 2022 again the national flag was hoisted by the principal at 8 a.m. আকৌ নেক্সট ডে 14th Augustত কিবা আকৌ নেশ্যনেল ফ্লেগখন উত্তোলন কৰা হৈছিল দেন দেয়াৰ ওৱেৰ কালচাৰেল প্ৰগ্ৰামছ আৰু তাত ইয়াৰ পিছত কালচাৰেল প্ৰগ্ৰাম হৈছিল দ্য কালচাৰেল প্ৰগ্ৰাম ইনক্লুডেড ডান্স পেট্ৰিয়টিক সং ড্ৰামা ডিবেট কম্পিটিশ্যন এটচেট্ৰা তাত এইবোৰ হৈছিল মানে ডান্স হৈছিল দেশপ্ৰেমমূলক গীত হৈছিল ড্ৰামা হৈছিল এইবোৰ হৈছিল প্ৰগ্ৰামত ষ্টুডেণ্ট participation was very satisfactory মানে বহুতো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল at 4:45 p.m. the national flag was brought down and the program came to an end again and পিছত মানে আকৌ 14 তাৰিখৰ কথা কৈ আছে 14 আগষ্টৰ প্ৰগ্ৰামটো সন্ধিয়া 5:45 বজাত শেষ হৈছিল the national episode again on 15th August the national flag was hoisted at 8 a.m. আকৌ 15 আগষ্টৰ দিনা আকৌ পতাকাখন উত্তোলন কৰা হৈছিল ৰাতিপুৱা 8 বজাত দেন দেয়াৰ ওৱেৰ স্পীচ কম্পিটিশ্যন এছে কম্পিটিশ্যন এণ্ড পেইণ্টিং কম্পিটিশ্যন ইয়াৰ পিছত স্পীচ কম্পিটিশ্যন হৈছিল ইয়াৰ পিছত এছে কম্পিটিশ্যন হৈছিল আৰু পেইণ্টিং কম্পিটিশ্যন হৈছিল সাম গেষ্ট ওৱেৰ ইনভাইটেড টু এড্ৰেছ দ্য ষ্টুডেণ্ট কিছুমান অতিথিক কি কৰা হৈছিল আমন্ত্ৰণ জনোৱা হৈছিল দে পেড হোমেজ এণ্ড ৰেচপেক্ট টু দ্য ফ্ৰীডম ফাইটাৰ্ছ এণ্ড মেড দেয়াৰ প্ৰভোকিং speeches on how India achieved her freedom through different freedom struggles আৰু সেই অতিথিসকলে কি কৰিছিল স্পীচ দিছিল আৰু তেওঁলোকে কৈছিল বা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ স্পীচত এইখিনি বুজাই দিছিল যে কেনেকৈ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিল ব্ৰিটিছৰ পৰা দেন প্ৰাইজ ওৱেৰ ডিষ্ট্ৰিবিউটেড টু দ্য ষ্টুডেণ্টছ ইয়াৰ পিছত প্ৰাইজ পুৰস্কাৰ বিতৰণ কৰা হৈছিল দ্য প্ৰগ্ৰাম কেম টু এন এণ্ড উইথ দ্য singing of the national anthem and the flag was brought down at 4:45 p.m. আৰু প্ৰগ্ৰাম শেষ হৈছিল সন্ধিয়া 5:45 বজাত এইখিনি সো আশা নিশ্চয় বুজি পাইছা তোমালোকে আজাদী কা অমৃত মহোৎসৱ সো এইটো বহুতো ইম্পৰ্টেণ্ট হ'ব এই বছৰৰ কাৰণে তোমালোকে মিছ কৰিব নালাগে এইটো সো ইয়াৰ পৰা তোমালোকে ইণ্ডিপেণ্ডেন্ট ডে সেলিব্ৰেশ্যন যদি আহি যায় ইয়াৰ পৰা তোমালোকে মিলাই লিখিব পাৰিবা এনেকৈ লিখিব পাৰিবা সানৰাইজ একাডেমি গুৱাহাটী চেলিব্ৰেট আজাদী কা অমৃত মহোৎসৱৰ টাইপ ইণ্ডিপেণ্ডেন্ট ডে লিখিব পাৰিবা যদি ইণ্ডিপেণ্ডেন্ট ডে সেলিব্ৰেশ্যন কুৱেশ্যনত আহি যায় আজাদী কা অমৃত মহোৎসৱৰ টাইপ ইণ্ডিপেণ্ডেন্ট ডে সেলিব্ৰেশ্যন আহিলে ইয়াৰ পৰা মিলাই লিখিব পাৰিবা ধুনীয়াকৈ তোমালোকে সো তোমালোকে মিছ কৰিব নালাগে এইটো আশা কৰোঁ নিশ্চয় বুজি পাইছা আজাদী কা অমৃত মহোৎসৱ নেক্সট কুৱেশ্যনটো হৈছে ইউ আৰ ৰত্না your school has recently celebrated the 400th birth anniversary of Mahabir Lasit Barphukan with a week-long schedule as ordered by the state government. Prepare a report on 800 to 25 words to be published in your school magazine. So তোমার স্কুলত কি কৰা হৈছিল লাচিত দিৱস নিশ্চয় সকলো গম পায় লাচিত দিৱস হৈছিল সকলো ছাত্ৰ ছাত্ৰী লাচিত দিৱসত কি কৰিছিল এছে লিখিছিল সেইকাৰণে মই বিশেষ নকওঁ লাচিত দিৱসৰ বিষয়ে লাচিত দিৱস তোমাৰ স্কুলত উদযাপন কৰা হৈছিল ইয়াৰ বিষয়ে তুমি লিখিব লাগে ৰিপৰ্ট ৰাইটিং সো প্ৰথমতে আমি হেডলাইন লিখিব লাগিব সেলিব্ৰেশ্যন অফ লাচিত দিৱস বাই ৰত্না সো ইয়াত তোমালোকে নাম এটা দিব পাৰিবা স্কুলত XYZ কলেজ বা XYZ স্কুল ইয়াত কাৰণ কুৱেশ্যনত হেৰিত নাম দিয়া নাই স্কুল বা কলেজৰ নাম দিয়া নাই দিৱসৰ পিছত ইয়াত মিডলত XYZ স্কুল দিব পাৰিবা বাই ৰত্না ঠিক আছে ইয়াৰ পিছত XYZ কলেজ 26 November 2022 the Lasit Diwas was observed on the birth anniversary of the legendary Ahom Army General Lasit Barphukan at the XYZ College মানে লাচিত দিৱসটো উদযাপন কৰা হৈছিল XYZ কলেজত
honoring the memory of Ahom general. The 3 days long program commenced from 23 November ended on 25th November. 3 দিনৰ program আছিল, কাৰ্যসূচী আছিল, কেতিয়াৰ পৰা আৰম্ভ হৈছিল 23 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল, 25 নৱেম্বৰত শেষ হৈছিল। Lasit Borphukan was born on 24 November 1622 in Charaideo and is known for his military intelligence and valued in the battle 1671 Battle of Saraighat. Lasit Borphukan জন্ম হৈছিল চৰাইদেউত 1622 চনত আৰু তেওঁক আমি কেনে গম পাওঁ যে সৰাইঘাটৰ যি যুদ্ধ হৈছিল সেই যুদ্ধত তেওঁ আমি সকলোৱে গম পাওঁ, ছাত্ৰ ছাত্ৰী নিশ্চয় গম পায় যে সৰাইঘাটৰ যুদ্ধত মোমায়েকক তেওঁ হত্যা কৰিছিল। All the students and teacher gather in the assembly hall. Student আৰু টিচাৰ সকল assembly hall মানে একগোট হৈছিল। The observation began with offering flower tribute at the portrait of Bill Lasit Borphukan. মানে লাচিত বৰফুকনৰ যখন ফটো আছিল, ফটোত সকলে ফুল দিছিল। Speech was delivering by honorable principal on the heroism and ideals of Lasit Borphukan. আৰু লাচিত বৰফুকনৰ ওপৰত মানে স্পীচ দিয়া হৈছিল, কেনেকৈ তেওঁ মোগলক পৰাভূত কৰিছিল। নিশ্চয় গম পোৱা ৰামসিংহ মোগলৰ সেনাপতি আছিল। এটা ৰাতিৰ ভিতৰত শৰাইঘাটৰ যিখন ব্ৰিজ আছে নিৰ্মাণ কৰিছিল, মোমায়েকে হেৰি কৰাত তেওঁ মোমায়েকক মানে শিৰোচ্ছেদ কৰিছিল লাচিত বৰফুকনে। A group of students enacted a drama where they portrayed the event of the Battle of Saraighat and showed how they won the battle in the Lasit region. আৰু মানে কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিল, এখন ড্ৰামা কৰিছিল আৰু লাচিত বৰফুকনে কেনেকৈ যুদ্ধ কৰিছিল সেই বিষয়ে তেওঁলোকে ড্ৰামাতে দেখুৱাইছিল। Drawing and essay competition were also organized among the students on the life and works of the legendary personality. আৰু এখন drawing আৰু essay competition হৈছিল। The program ended with the singing of a patriotic song. আৰু প্ৰগ্ৰামটো শেষ হৈছিল এটা দেশ প্ৰেমমূলক গীত গোৱাৰ লগে লগে প্ৰগ্ৰামটো শেষ হৈ গৈছিল। চ' একেবাৰে ইজি এইটো, তোমালোকে মিছ কৰিব নালাগে। এই দুইটা ৰিপৰ্ট ৰাইটিং বহুত ইম্পৰ্টেণ্ট, কাৰণ ট্ৰেণ্ডিঙত আছিল গোটেই বছৰ। তোমালোকে যিসকলে পাইছা স্কুল কলেজত নিশ্চয় গম পাইছা, লাচিত দিৱসো হৈছিল, ধুনীয়াকৈ উদযাপন কৰা হৈছিল, আৰু আজাদী কা অমৃত মহোৎসৱো ধুনীয়াকৈ উদযাপন কৰা হৈছিল স্কুল বা কলেজত। তোমালোকে মিছ কৰিব নালাগে। চ' আশা কৰোঁ নিশ্চয় সকলোৱে বুজি পাইছা। আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব আমাৰ প্ৰথম ভিডিঅ'টো, তাতো মই দুটা ৰিপৰ্ট ডিছকাছ কৰিছিলোঁ, সেইটো তোমালোকে চাবা ভিডিঅ'টো, তাতো দুটা মই ৰিপৰ্ট ডিছকাছ কৰিছিলোঁ। আৰু সকলো ছাত্ৰ ছাত্ৰী নিশ্চয় অৱগত যে আমাৰ ষ্টাডি লিডছ একাডেমীৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে পলিটিকেল, আছামিজ, ইংলিছ আৰু এডুকেশ্যন, অল্টাৰনেটিভ ইংলিছ, এই 5খন ছাবজেক্টৰ আমি মডেল কুৱেশ্যন পেপাৰ আৰু আনচাৰ প্ৰস্তুত কৰি আমাৰ ষ্টাডি লিডছ একাডেমী এপছটো আমি আপলোড কৰিছোঁ। যদি কোনো ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আমি আপলোড কৰি ৰাখিছোঁ। বহুত ষ্টুডেণ্ট ষ্টাডি কৰি আছে, যিসকলৰ প্ৰয়োজন তোমালোকে ডেছক্ৰিপশ্যনত আমাৰ এপছৰ লিংক দিয়া থাকিব। ষ্টাডি লিডছ একাডেমী এপছটো তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিবা, বা ডেছক্ৰিপশ্যনৰ লিংক থাকিব, তোমালোকে লিংকত ক্লিক কৰি এপছটো ডাউনলোড কৰি মডেল কুৱেশ্যন পেপাৰবোৰ এপছত পাব পাৰিবা। বা বিশেষ অসুবিধা হ'লে বা আমাৰ লগত যোগাযোগ কৰিব পাৰিবা। স্ক্ৰীণত আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে, আমাক কিবা অসুবিধা হ'লে বা মডেল কুৱেশ্যন পেপাৰ সম্পৰ্কে কিবা জানিবলগীয়া থাকিলে তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা। যিসকলে ষ্টাডি কৰি আছা নিশ্চয় তোমালোকে বেনিফিট পাবা। মই পৰীক্ষাৰ সময়ত মই তোমালোকক হেৰি কৈছোঁ, তোমালোকে চিন্তা কৰিব নালাগে। যিসকলৰ প্ৰয়োজন তোমালোকে হেৰি কৰিবা, আৰু ভালকৈ ষ্টাডি কৰা। পৰীক্ষাৰ কাৰণে একেবাৰে সময় কম, তোমালোকে ভালকৈ ষ্টাডি কৰা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।